ৰঙাপাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ইউবিপিঅ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে। ৰঙাপাৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউবিপিঅ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু XBLT ৱেলফেয়াৰ ছ'চাইটিয়ে। ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বটাবাৰী অঞ্চলত অনুষ্ঠিত নিৰ্বাচনী সভাত ৰঙাপাৰা সমষ্টিত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলক বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে প্ৰাৰ্থী কৃষ্ণকমল তাঁতী, ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, বড়ো কছাৰী স্থায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, বিষ্টিমান নাৰ্জাৰী সাধাৰণ সম্পাদক, XBLT ৱেলফেয়াৰ ছ'চাইটিকে আদি কৰি বিভিন্ন বড়ো দলৰ নেতাসকল। আমি যেহেতু সংযুক্ত বড়ো গণমঞ্চ, যেহেতু চমুকৈ ইউবিপিঅ বুলি কয়, যেহেতু তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন, আমি এইবাৰ যেহেতু বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট যেটো NDA প্ৰাৰ্থীসকলক সম্পূৰ্ণভাৱে সমৰ্থন দিয়াৰ, মুকলিকৈ সমৰ্থন দিয়াৰ আমি এটা সিদ্ধান্ত লৈছোঁ। কাৰণ আমি এটা দীঘলীয়া এটা সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত যেটো বড়ো সমস্যা, স্থায়ী এটা সমস্যা সমাধান কৰিবলৈ BTCৰ বাহিৰত আমি সক্ষম হ'লোঁ। যেটো তৃতীয় বড়ো শান্তি চুক্তি হৈছিলে 2020 চনৰ 27 জানুৱাৰী তাৰিখে। এই চুক্তিৰ আধাৰত যেহেতু আমিও স্বাক্ষৰকাৰী সংগঠন হিচাপে, যেহেতু আমি BTCৰ বাহিৰত থকা 10 লাখতকৈ অধিক বড়ো জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক বা শৈক্ষিক বা বিভিন্ন উন্নয়নৰ দিশৰ লগতে আমাৰ ভাষা, কলা, সংস্কৃতিৰ পৰিচয় ৰক্ষাৰ কাৰণে যেটো সংগ্ৰাম কৰিছিলে, সেই সংগ্ৰামক সেই ভাৰতীয় জনতা দলৰ বা NDA পূৰ্ণ সমৰ্থন দি পেলাই BTCৰ বাহিৰৰ বড়োসকলৰ সমস্যা সমাধানৰ কাৰণে আমাকো 2020 চনৰ 27 জানুৱাৰী আমন্ত্ৰণ জনাই আমাকো চুক্তি স্বাক্ষৰ দিব দিছিলে। আৰু সেই চুক্তিৰ আধাৰতে আমি BTCৰ বাহিৰত থকা BTR বাহিৰত থকা এই 10 লাখ বড়ো জনসাধাৰণৰ কাৰণে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া হ'ল আমাক যিহেতু। আৰু এই গঠন কৰি দিয়াৰ পিছতে আজিলৈকে এই কাউন্সিলখনত 958খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল। আৰু আমি দিছো পৰৱৰ্তী যিবিলাক গাঁও আছে সেইটো আমাক আশ্বাস দিছে, এইটো অতি শীঘ্ৰে এইটো অন্তৰ্ভুক্ত কৰি পেলাই সমষ্টিবিলাক নিৰ্ধাৰণ কৰি পেলাই এটা পূৰ্ণাংগ পৰ্যায়ত এইটো গঠন কৰি দিয়া হ'ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ। আৰু বিশেষকৈ যেহেতু তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত 6.3 দফা অনুসৰি BTC থকা যিমান নেকি বিদ্যালয় আছে চৰকাৰীকৰণ কৰিব লাগে। আৰু BTCৰ বাহিৰত যিমান নেকি বড়ো মাধ্যমৰ বিদ্যালয় আছে সেইটো বিশেষ ৰেহাই দি হ'লেও চৰকাৰীকৰণ কৰিব লাগে। তাত স্পষ্টকৈ উল্লেখ আছিল। যিহেতু আমি চৰকাৰৰ লগত বাৰম্বাৰ আলোচনা কৰাৰ পিছত চৰকাৰে এইবাৰ এটা সিদ্ধান্ত লৈছে যে BTCৰ বাহিৰত থকা যিমান নেকি বড়ো মাধ্যম বিদ্যালয় আছে বেচৰকাৰী, সেইটো সম্পূৰ্ণভাৱে চৰকাৰীকৰণ কৰাৰ কাৰণে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে। আৰু যিমান নেকি ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে, সেই শিক্ষকসকলে যিটো কিবা পাব, দৰমহা পাব, সেই দৰমহাটো বড়ো কছাৰী কাউন্সিলেই দিব। আৰু এই বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত যিটো জেনেৰেল বাজেট দিয়া হয় তাৰ লগতে এইটো সাঙুৰি পেলাই সংযোগ কৰি পেলাই সেই পুঁজিটো আবণ্টন দি পেলাই শিক্ষকসকলক দিয়া হ'ব। যিহেতু দীঘলীয়া এটা চুক্তিৰ পৰিপ্ৰেক্ষিতত 5.1 দফাত আমি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ পালোঁ। 2 নম্বৰ মতে আমি কিবা পালোঁ, যিহেতু BTCৰ বাহিৰত যিবিলাক উন্নয়নৰ কাম হ'ব লাগিছিলে এইটো প্ৰচেষ্টা চলি আছে। ইয়াৰ বাবে 5.3 দফা মতে যিটো 2006 চনৰ যিটো বন অধিকাৰ আইন, এই আইন অনুসৰি জনজাতি মানুহবিলাকে যিকোনো ৰিজাৰ্ভ অঞ্চলতে নাথাকক কিয় তেওঁলোকক ভূমিস্বত্ব প্ৰদান কৰিব লাগে। ইতিমধ্যে আপোনালোকৰ শোণিতপুৰ, বিশ্বনাথ জিলাত, বিভিন্ন জিলাত দিছে, হোজাইত দিছে, গোলাঘাটত সম্পূৰ্ণ হৈ গ'ল, বিভিন্ন জিলাত সম্পূৰ্ণ হৈ গ'ল। আমি জানিছোঁ শোণিতপুৰ জিলাত কিছু বাকী আছে, সেইটো প্ৰচেছ চলি আছে, সেইটো সম্পূৰ্ণ হ'ব। ইয়াৰ বাদেও শিক্ষাৰ সমস্যা, বিভিন্ন দাবীবিলাকক লৈ পেলাই আমি কথা পাতিছোঁ। আমি BTCৰ বাহিৰত বড়োসকলক নেতৃত্ব দিবৰ কাৰণে আমি সমষ্টি কেইটামান বিচাৰিছিল। ইতিমধ্যে আমাক এংগেজমেণ্ট কৰিছে বকো 6 গাঁও সমষ্টিত। আমাৰ কথা মতে বড়ো মানুহে এজন প্ৰাৰ্থিত্ব দিছে। ইয়াৰ বাদেও আমি এইবাৰ দাবী দিছোঁ, যিহেতু বিভিন্ন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত BTCৰ বাহিৰত বড়ো মানুহক চাবৰ কাৰণে ৰাজ্যসভাৰ সাংসদটো এইবাৰ BTCৰ বাহিৰত বড়ো সম্প্ৰদায়ৰ পৰা দিব লাগে বুলি আমি এইবিলাক ডিমাণ্ড দিছোঁ। আৰু চৰকাৰ গঠন হোৱাৰ পিছত যিটো নিগম নিকায় বৰ্ডৰ
কিবা থাকে অধ্যক্ষ থাকে সেই অধ্যক্ষটো 3টা পদ আমাক দিব লাগে বুলি আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ আমি দুলানি আলোচনা কৰিলোঁ ইতিমধ্যে এইকেইদিনতে যোৱা 19 ফেব্ৰুৱাৰী আমি মুখ্যমন্ত্ৰী মহোদয়ক যেটো তেখেতৰ সভাকক্ষতে আমি লগ কৰিলোঁ তেখেতৰ লগত আমি 22 দফা এটা ডিমাণ্ড দিছিলোঁ তেখেতৰ লগত আলোচনা হোৱাৰ পিছত আমি আশ্বস্ত হৈছোঁ বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ